ঋণৰ কিস্তি নিবলৈ নিশা মহিলাৰ ঘৰত বেংকৰ এজেণ্ট মোটামুটি 8টা বাজিছে হয় না নহয় কি কি কৰি আছে আপোনালোকে আচ্ছা ঠিক আছে মই আপোনাক কৈছো তোমাৰ বহক বহি থাক না মই বহি আছো বহিব কওক আপুনি ঠিক আছে একেটা ফাৰ্ষ্ট অফ অল এটা আমাৰ বেংকৰ পৰা লোন লৈছে ঋণৰ কিস্তি বিচাৰি মহিলাক হাৰাশাস্তি কিস্তি নিদিলে মহিলাকে উঠাই লৈ যাম বুলি কয় এজেণ্টে ইয়াতে আজি আহি মোক লৈ যাব খুজে উঠি হেনা পুলিচৰ তাত সবলৰ কাৰণে কি মোক লৈ যা তোমাক লৈ যাম বুলি ইগিলা আহি না প্ৰেছাৰ কৰি আছে মোক তো ইতনাখন মৰং লাগিছে ইমান প্ৰেছাৰ পইচা খুজিব আহে কালি দুইজন আহিছে কালি মোটামুটি 9টা লাগি আছে ৰাহতে ৰাতি 9টা লাগি আছে আজি 8:30 মান বাজিছে কেজন আহে আজি দিনৰ আহাটো 8জন আহিছে পিছত এতিয়া আহাটো 4জন আহিছে তাহতে মানে জজ বসে পইচা লাগিব দুধনৈৰ নিকটৱৰ্তী লেলাবনিয়াপাৰাৰ লক্ষেশ্বৰ কলিতা নামৰ এজন লোকে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ পৰা লৈছিল 2 লাখ টকাৰ ঋণ লক্ষেশ্বৰে কিস্তি পৰিশোধ কৰি আছিল যদিও দুটা কিস্তি ফেইল হোৱা বুলি পত্নীয়ে জানিবলৈ দিয়ে ঋণৰ কিস্তি মাৰিবলৈ লক্ষেশ্বৰ হায়দৰাবাদত কাম কৰিবলৈ গৈছে ঘৰত সন্তানৰ সৈতে থাকে পত্নী কিন্তু স্বামী নথকা ঘৰখনত দিনে নিশাই আহি থাকে বিত্তীয় প্ৰতিষ্ঠানটোৰ এজেণ্ট আনকি নিশা 9 বজালৈকে ঘৰৰ ভিতৰত বহি থাকে এজেণ্ট পাইছে আপোনালোকে আমি এটা বেংকৰ পাইছো কি বেংক নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক মোটামুটি 8টা বাজিছে 8টা বাজে হয় না নহয় হয় 8টা বাজে কি কি কৰি আছে আপোনালোকে আচ্ছা ঠিক আছে মই আপোনাক কৈছো তোমাৰ বহক বহি থাক না মই বহি আছো বহিব কওক আপুনি আপোনাক কৈছো ঠিক আছে একেটা ফাৰ্ষ্ট অফ অল এটা আমাৰ বেংকৰ পৰা লোন লৈছে 2 লাখ টকা ঠিক আছে একেটা 2 লাখ লোন লৈছে একেটা 3 ইনষ্টলমেন্ট ফেল ঠিক আছে তো 3 ইনষ্টলমেন্ট ফেল আমি এতিয়া হোৱা নহয় আমি মৰ্নিংও আহিছো আমি মৰ্নিং 10টা বজাত আহিছো 10টা বজাত আহি আপুনি আৰবিআই গাইডলাইন জানে না জানে ঠিক আছে আপুনি ৰব আপুনি আৰবিআই গাইডলাইন জানে না জানে হয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কোনো নীতি নিয়ম নামানি এইদৰে এটা পৰিয়ালক হাৰাশাস্তি কৰি আছে বিত্তীয় প্ৰতিষ্ঠানটোৰ এজেণ্টে অৱশেষত ভয় সংকাত ভুগি উপায়হীন মহিলাগৰাকীয়ে কাষ চাপিছে দুধনৈ আৰক্ষীৰ খালি প্ৰেছাৰ দি আছে পইচাটো দিবই লাগিব আপুনি আপুনি কি কৰি দিয়ে দিয়ক আপুনি মুখৰ মাটি বেচাই যদি বেচাক কয় কিমান টকা লৈছে 2 লাখ টকা লৈছে এনে দি আছিল না ইমান দিন ইমান দিনে 2 বছৰ কিস্তি চলাইছে হি কিমান দিন নিদিয়া নিদিয়া মানে এই এটা কিস্তিয়ে দুটা কিস্তি বলে ফেল কৰিছে এই এটা কিস্তি দিব লাগে কি কৈছে 10 তাৰিখ মানত দিম বাইদেউ দেখো পাওয়া নাই এতিয়া স্যালারি হোৱা নাই মোৰো বেমাৰ হল তাহতে বুজি নাপায় তাহতে এটাই কথা খালি লাগব